আজি ভূপেন বৰাই পদত্যাগ কৰিছে কংগ্ৰেছ দলৰ পৰা আৰু ভাৰতীয় জনতা পাৰ্টিলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে তেওঁ যদি যোগদান কৰে তেওঁক আদৰণি জনাব। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আপোনাৰ জুনিয়ৰ ছাত্ৰ নেতা আছিলে তেওঁ। ভাল হ'ব, আমি তো স্বাগতম জনাম নিশ্চিতভাৱে। আৰু গতিকে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে বেলেগ দলৰ ইয়াত কোনো ভৱিষ্যত নাই, হয়নে? কাৰণ ভাল কামৰ যোগেদি আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ 3,40,00,000 লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে, আস্থা আৰু বিশ্বাসৰ পাত্ৰ হৈছে। আৰু আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা মাহত বা এই মাহতো তেখেতসকলৰ ভ্ৰমণৰ সময়ছোৱাত আপোনালোকে নিজেই দেখিলে যে জনগণে কিমান উৎসাহ উদ্দীপনাৰে আন্তৰিকতাৰে তেখেতসকলক স্বাগতম জনাইছে, তেখেতসকলৰ সভাত উপস্থিত থাকি তেখেতসকলৰ সভা সফল কৰিছে। গতিকে আজি যুগটোৱে হৈছে একবিংশ শতিকাত আপুনি কাম কৰিব লাগিব, কাম কৰিহে আপুনি জনতাৰ হৃদয়ত প্ৰৱেশ কৰিব পাৰিব। কংগ্ৰেছৰ দৰে নহয়, ভুৱা শ্লোগান দি মানুহক আভুৱা ভৰাই বহুদিন ৰাজত্ব কৰিলে, এতিয়া আৰু সেই কংগ্ৰেছে পুনৰ মানুহৰ হৃদয়ত স্থান নাপায়, এই কথা নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।